নমস্কাৰ বন্ধু বান্ধৱীসকল ভাত পানী খাই বৈ কামলৈ ওলাইছোঁ জীৱন যুদ্ধত যাব লাগিব এতিয়া তো এইখন মোৰ ৰথখন এইখন লৈ এতিয়া যাব লাগিব ইয়ে মোৰ সাৰথি তো ৰথখন উলিয়ালোঁ উলিয়াই পেলাই এতিয়া ৰথত বহিলোঁ বহি নিজৰ থোপৰাটো অলপমান চাই লৈছোঁ কেনেকুৱা হয় বাইকখন ষ্টাৰ্ট কৰি এতিয়া যাওঁ তো এয়া লগৰজনে মই গৈ আছোঁ ইমান ধুনীয়া ভিউটো ভাবিলোঁ আপোনালোককো অলপ দেখাই দিওঁ কি মজা লাগিছে মানে বতৰটো অলপ ডাৱৰীয়া হৈ আছে যে সেইকাৰণে দেখি কিবা এটা ভাল লাগিছে এয়া গৈ আছোঁ তো আমি কামৰ জেগাত পাই গ'লোঁ এতিয়া এইখিনি যিমানখিনি কাঠ আছে গোটেইখিনি ৰান্ধা কৰি আজিয়ে বনাব লাগিব তো এইখিনি ৰেডি কৰি ল'লোঁ তো কামত ধৰিব লওঁতে বৰষুণ আহিলে কাৰেণ্টটো নাই গতিকে ৰখি আছোঁ তো এয়া চাওক পূৰা ধাৰাসাৰ বৰষুণ দি আছে মোৰ লগৰজনে এয়া বহি আছে কি কৰিব কাৰেণ্ট নাই বুলি মটু পটলু ওচৰলৈ আহিলোঁ এই পটলুৱে পূৰা এই বগলী কাটি আছে পূৰা বগলী মানে এই হেণ্ডেল দিবৰ কাৰণে বগলী কাটি আছে চুইবতে পূৰা কাৰেণ্টটো নাই যে গতিকে হাতেৰে পূৰা বগলী কাটি আছে আৰু এইফালে এজন আমাৰ মটু পূৰা খাৰা হৈ চাই আছে এইখিনি কাঠ আল বিন কৰি হৈ গ'ল এতিয়া মানে দৰ্জা 5টা ফিটিং কৰিব লাগিব এয়াখিনি তো চব এদাই কৰিব লাগিব তো এতিয়া আমি দুপৰীয়া ভাত খাই উঠি মানে অলপ জিৰণি লৈছোঁ জিৰণি লৈ মানে ইহঁতি লুডু খেলি আছে মানে 1 ঘণ্টা আমাৰ জিৰণি টাইম হয় গতিকে সেই সময়টো মানে আমি সকলোৱে এনেকৈ লুডু খেলি বা মোবাইল চাই কিবা কিবি কৰি মানে যোৱাওঁ আৰু এইফালে আমাৰ আৰু দুজন মোবাইল চাই শুই আছে আৰু জিৰণি টাইম সমাপ্ত হ'ল আৰু এয়া মই ৰাবিট কাটিবলৈ ওলাইছোঁ মেচিন লৈ তো ৰাবিটটো কাটি লোৱাৰ পিছত মানে চিৰিজ মাৰিব লাগিব ৰাবিট চাবিট কাটি চিৰিজ মাৰি মানে তাৰপিছত গোটেইখিনি ফিটিং কৰিব লাগিব গতিকে এই ৰাবিটটো কাটি লওঁ বুলি মেচিনটো উলিয়াই পূৰা ৰাবিট কাটি আছোঁ ইফালে লগৰজনে পূৰা চিৰিজ মাৰি আছে মানে চিৰিজ মাৰিলে কি হয় বস্তুটো মিহি হৈ যায় দেখিবলৈও ভাল লাগে আৰু চিৰিজ মাৰি ৰাবিট মাৰি আমাৰ সম্পূৰ্ণ মানে কমপ্লিট তো আমি ফিটিং কৰি দিলোঁ ফিটিং কৰাৰ পিছতো মানে এটা ছাইড এনেকৈ চিৰিজ মাৰিব লাগে তো ফাইনেলি চিৰিজ মাৰি চব কমপ্লিট এইখিনি আমি আজি বনোৱা হ'ল তো মোৰ মিনি ব্লগ ইমানেই আছিলে বাই বাই